নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আহোম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ কাৰণে লৈ আহিছোঁ ক্লাছ 9ৰ আমাৰ যিটো আছে জেনেৰেল মেথ। তাৰে মই দুটা ভিডিঅ' বনাই দিছোঁ অলৰেডি। এতিয়া আমি লৈ আহিছোঁ বৃত্ত আৰু ইয়াৰ পেজ নম্বৰ আছে 200 আৰু অধ্যায়টো আমাৰ 10। ছাত্ৰ ছাত্ৰীসকল এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট পাৰ্ট বৃত্ত চাৰ্কেল। আমাৰ চাৰ্কেলটো আমি জানাই সকলোৱে জানো চাৰ্কেল মানে গোলাকাৰ আৰু চাৰ্কেলৰ পৰিধি কি চাৰ্কেলৰ বিষয়ে জনাটো আমাৰ খুবেই ইম্পৰ্টেণ্ট। তোমাক মই ইয়াত যিকোনো ইম্পৰ্টেণ্টখিনি কৈ দিম, তোমালোকে জাষ্ট ইম্পৰ্টেণ্টখিনি চাই লোৱা। তোমালোকে আহা পেজ নম্বৰ 201ৰ অনুশীলনী 10.1। ইয়াত তোমালোকে খালী ঠাইখিনি পঢ়ি ল'বা। খালী ঠাইখিনি আমাৰ মষ্ট ইম্পৰ্টেণ্ট আছে। তাৰপিছত চোৱা 2 নম্বৰত দি আছে সঁচা আৰু মিছা লিখা, এইখিনি পঢ়ি ল'বা। তাৰপিছত তোমালোকে ডাইৰেক্ট আহা অনুশীলনী 10.2। অনুশীলনী 10.2 তোমাৰ দুটা দি আছে, ইয়াৰ পৰা তোমালোকে 2 নম্বৰটো পঢ়ি ল'বা আৰু বাকীখিনি মই তোমালোকক কৈ আছোঁ। তাৰপিছত আহা তোমালোকে পেজ নম্বৰ 206 206 পেজ নম্বৰত যিটো আমাৰ উপপাদ্য আছে 10.5, তোমালোকে এই মেথটো অলপ চাই ল'বা। এইটো আমাৰ ইম্পৰ্টেণ্ট আছে, এইটো পঢ়িলে তোমালোকে কি হ'ব বাকীখিনি অট'মেটিকলি ক্লিয়াৰ হৈ যাব। তাৰপিছত আহা অনুশীলনী 10.3ৰ আমাৰ 2 নম্বৰটো ইয়াত ইম্পৰ্টেণ্ট আৰু 3 নম্বৰটো ইম্পৰ্টেণ্ট, 2, 3 পঢ়িবা তোমালোকে। তাৰপিছত আহা তোমালোকে নেক্সট পেজত মই পেজ নম্বৰটো তোমালোক কৈ আছোঁ আহি থাকা। এতিয়া আহা তোমালোকে অনুশীলনী 10. আমাৰ কিমান আছে 10.4। এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট। ইয়াৰ ভিতৰত তোমালোকে পঢ়িবা কি 1 নম্বৰটো পঢ়িবা। 1 নম্বৰটো একদম কনফাৰ্ম পঢ়িবা, এইটো আমাৰ ভেৰি ইম্পৰ্টেণ্ট হয়। আৰু তোমালোকে পাৰিলে 4 আৰু 5টো চাই যাবা এবাৰ, এই দুটা ইম্পৰ্টেণ্ট আছে এইটো অনুশীলনীত। তাৰপিছত আহা তোমালোকে মই তোমালোকক কৈ আছোঁ আহি থাকা। তোমালোকে আহা পেজ নম্বৰ 215 মানে 215 পেজ নম্বৰত আহিলে ইয়াতে গম পাবা অনুশীলনী দিয়া আছে আমাৰ 10.5। 10.5ত আমাৰ কুৱেশ্যন দিয়া আছে 1, 2। ইয়াৰ ভিতৰত আমি তোমালোকে মষ্ট ইম্পৰ্টেণ্ট ক'বলৈ গ'লে আমাৰ 2 নম্বৰটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। তোমালোকে এইটো যেনেকৈ হওক চাই ল'বা, প্ৰেক্টিছ কৰি ল'বা আৰু 3 নম্বৰটো এবাৰ প্ৰেক্টিছ কৰিবা। কাৰণ মেথ কি একচুৱেলি তোমালোকে প্ৰেক্টিছ কৰিলেহে মেথখিনি ভালকৈ মনত থাকিব, আৰু প্ৰেক্টিছ নকৰিলে তোমালোকে যিমানে ভালকৈ জানা কিয় তোমালোকৰ মনত নাথাকে। 6 নম্বৰটো পঢ়িবা আৰু ইয়াৰ 9 নম্বৰটো পঢ়িবা মানে তোমালোকে প্ৰেক্টিছ কৰিবা। তাৰপিছত আহা অনুশীলনী 10.6, এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট হয়। ইয়াৰ ভিতৰত তোমালোকে 2 নম্বৰটো প্ৰেক্টিছ কৰিবা। তাৰপিছত আহা 4 নম্বৰটো প্ৰেক্টিছ কৰিবা। তাৰপিছত আৰু আমাৰ ইয়াত মষ্ট ইম্পৰ্টেণ্ট ক'বলৈ গ'লে 6 নম্বৰটো প্ৰেক্টিছ কৰিবা, 4, 6 আৰু লাষ্টত একেবাৰে 9 আৰু 10 এই দুটা প্ৰেক্টিছ কৰিবা। এইকেইটা প্ৰেক্টিছ কৰিলে তোমালোকে ইয়াৰ পৰাই সকলোখিনি লিখিব পাৰিবা। তাৰপিছত আহা পেজ নম্বৰ 218। এইটো পেজত তোমালোকে চোৱা, ইয়াত দিয়া আছে আমাৰ বহুতকেইটা কুৱেশ্যন দিয়া আছে। তোমালোকে গোটেইখিনি যদি প্ৰেক্টিছ পঢ়ি নোচোৱা তোমালোকে 4, 7, 9 আৰু 3টো পঢ়িবা। তাৰপিছত আহা তোমালোকে 12, 15 আৰু 14 এইকেইটা তোমালোকে ভালকৈ জানি ল'বা। তাৰপিছত আহা আমাৰ অংকন, এইটো তোমালোকে আমাৰ 11 নম্বৰ অধ্যায়, এইটো তোমালোকে চাই লোৱা এবাৰ। এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট অধ্যায় হয়। ইয়াত তোমালোকে ক'বলৈ গ'লে মষ্ট ইম্পৰ্টেণ্ট বুলি ক'বলৈ গ'লে মই তোমালোকক দগাই দিছোঁ। তোমালোকে জাষ্ট এইখিনি পঢ়িলে ইয়াৰ পৰা কমপ্লিট হৈ যাব। তোমালোকে এইটো পঢ়িবা 11.22 অংকনটো পঢ়িবা, এইটো আমাৰ ইম্পৰ্টেণ্ট হয়। ইয়াৰ পৰা এক্সামত অহাৰ চান্স খুবেই বেছি থাকে। তাৰপিছত আহা তোমালোকে মই কৈ আছোঁ অনুশীলনীত আহা 11.1 অনুশীলনী। ইয়াত 1, 2, 3 তিনিটা দিয়া আছে। তিনিওটাই আমাৰ খুবেই ইম্পৰ্টেণ্ট, কিন্তু চবতকৈ বেছি ইম্পৰ্টেণ্ট হ'ল 3 নম্বৰটো। এইটো তোমালোকে এৰি নাযাবা, যেনেকৈ হওক তোমালোকে এইটো পঢ়িবা মানে প্ৰেক্টিছ কৰিবা। আৰু 4 নম্বৰটো পঢ়িবা, 5 নম্বৰটো তোমালোকে নপঢ়িলে হ'ব। তাৰপিছত আহা মই তোমালোক পেজ নম্বৰ কৈ দিছোঁ, পেজ নম্বৰ মতে আহি যোৱা, তেনেহ'লে সুবিধা হ'ব। কাৰণ ইয়াতে মই কিতাপ আনা নাই, জাষ্ট PDF লৈ আহিছোঁ, কিতাপৰ PDF। এইটো পঢ়িবা তোমালোকে পেজ নম্বৰ 226টো অলপ চাই ল'বা, প্ৰেক্টিছ কৰিবা অলপ, তাতে হৈ যাব। তাৰপিছত তোমালোকে আহা অনুশীলনী 11.2। 11.2ৰ ভিতৰত আমাৰ ইয়াত 3 নম্বৰ, 5 নম্বৰ আৰু 2 নম্বৰটো খুবেই ইম্পৰ্টেণ্ট। তোমালোকে এইকেইটা অলপ প্ৰেক্টিছ কৰিবা, অলপ মানে ভালেখিনি প্ৰেক্টিছ কৰিবা। প্ৰেক্টিছ নকৰিলে গণিতত একো নাই, মেথছত গোটেইখিনি প্ৰেক্টিছে মেইন। তাৰপিছত আহা তোমালোকে দ্বাদশ অধ্যায়, আমাৰ 12 নম্বৰটো অধ্যায় হিৰণৰ সূত্ৰ। এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট হয় হিৰণৰ সূত্ৰটো। ইয়াত তোমালোকে এইটো যেনেকৈ হওক মুখস্থ কৰিবা। ত্ৰিভুজৰ কালি, এইটো আমাৰ নট অনলি ক্লাছ 9, এইটো 10তো লাগে, আমাক 11তো লাগে, 12তো লাগে, সেইটো তোমালোকে মুখস্থ কৰি ল'বা। তাৰপিছত আহা তোমালোকে মই কৈ আছোঁ ইয়াত চোৱা ত্ৰিভুজৰ এটা কালি, এইটো তোমালোকে পঢ়ি ল'বা সূত্ৰখিনি এৰি নাযাবা, সূত্ৰবিলাক পঢ়িবা তোমালোকে। ইয়াত চোৱা এটা উদাহৰণ দিছে, 1 নম্বৰ উদাহৰণ। এইটো তোমালোকে কি কৰিবা প্ৰেক্টিছ কৰিবা খাতাত, প্ৰেক্টিছ কৰিলে সকলোখিনি ক্লিয়াৰ হৈ যাব। তাৰপিছত তোমালোকে আহা ডাইৰেক্ট অনুশীলনী 12.1 পেজ নম্বৰ আছে 234।
12.1 234 পেজ নম্বৰটো চোৱা। ইয়াত আমাৰ 2 নম্বৰটো আছে মষ্ট ইম্পৰ্টেণ্ট, 2 নম্বৰটো পঢ়িবা। তাৰপিছত 3 নম্বৰটো ইমান এটা ইম্পৰ্টেণ্ট নাই, তোমালোকে 3 নম্বৰটো নপঢ়িলে হ'ব, কিন্তু 4 আৰু 5টো এৰি নাযাবা, এই দুটা প্ৰেক্টিছ কৰিবা। তাৰপিছত আৰু লাষ্টটো পাৰিলে পঢ়িবা, 8 নম্বৰটো আমাৰ আছে ইম্পৰ্টেণ্ট ক'ব গ'লে, 8 নম্বৰটো পঢ়ি ল'বা। তাৰপিছত তোমালোকে ডাইৰেক্ট আহা, মই কৈ আছোঁ পেজ নম্বৰ 238, তোমালোকে 238 পেজ নম্বৰত আহা। 238 পেজ নম্বৰত আহিলে চাবা যে ইয়াত দিয়া আছে অনুশীলনী 12.2, ইয়াত তোমালোকে 1 আৰু 3টো পঢ়িবা, 2 নম্বৰটো নপঢ়িলে হ'ব, 1 আৰু 3টো প্ৰেক্টিছ কৰিবা। তাৰপিছত আহা ইয়াত 6 আৰু 7 প্ৰেক্টিছ কৰিবা। তাৰপিছত তোমালোকে আৰু নাই ইয়াতে, সেইখিনি কৰিলে হৈ যাব এই চেপ্টাৰত। তাৰপিছত আমাৰ কি আছে নেক্সট চেপ্টাৰ 13 নম্বৰ অধ্যায় পৃষ্ঠকালি আৰু আয়ত, এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট। পৃষ্ঠকালি আৰু আয়ত, আয়তৰ পৃষ্ঠকালি কেনেকৈ উলিয়াব লাগে ইয়াতে দিয়া আছে, তোমালোকে জাষ্ট ভিডিঅ'টো স্কিপ নকৰে চাই থাকা, তেনেহ'লে এক্সামত তোমালোকে ভাল নম্বৰ পাই যাবা। এইটো তোমালোকে পঢ়িবা সূত্ৰটো, এটা আয়তীয় ঘনকৰ পৃষ্ঠকালি, এইটো সূত্ৰ হয়, এইটো তোমালোকে যেনেকৈ হওক মুখস্থ কৰি লোৱা, তেনেহ'লে তোমালোকে মেথখিনি কৰাত অতি সহজ হ'ব। এইটো এটা ঘনকৰ পৃষ্ঠকালি, এইটো পঢ়িবা। তাৰপিছত তোমালোকে চোৱা, মই অনুশীলনী যিবিলাক ইম্পৰ্টেণ্ট হয় এইখিনি কৈ দিম। ইয়াত চোৱা অনুশীলনী দি আছে 13.1 13.1, ইয়াত আমাৰ 1 নম্বৰটো খুবেই ইম্পৰ্টেণ্ট। 1 নম্বৰটো তোমালোকে প্ৰেক্টিছ যেনেকৈ হওক কৰিবা, এৰি নাযাবা এইটো। তাৰপিছত আহা তোমালোকে 4 নম্বৰটো প্ৰেক্টিছ কৰিবা, 5 নম্বৰটো প্ৰেক্টিছ কৰিবা, আৰু কি কৰিবা 7 নম্বৰটো প্ৰেক্টিছ কৰিবা। তাৰপিছত আহা 8 নম্বৰ ইমান দৰকাৰ নাই। তাৰপিছত তোমালোকে আহা আৰু এটা ইয়াত চুঙাৰ দিছে, চুঙাৰ সূত্ৰটো দিছে, এইটো তোমালোকে পঢ়ি ল'বা সূত্ৰটো, চুঙাৰ সূত্ৰ। তাৰপিছত এইটো সূত্ৰ পঢ়িবা, সূত্ৰবিলাক এৰি নাযাবা, এইবিলাক সূত্ৰ পঢ়িলে কি হ'ব, তোমালোকে যেতিয়া তোমালোকে কি কৰিবা ADRE নহ'লে বা SSC দিবা, তেনেহ'লে তোমালোকৰ এই সৰু সৰু মেথবিলাক তোমালোকক সোনকালে কৰিব পাৰিবা। তাৰপিছত আহা অনুশীলনী 13.2, ইয়াৰ আমাৰ 1 নম্বৰটো ইম্পৰ্টেণ্ট আছে, 1 নম্বৰটো পঢ়ি ল'বা আৰু 3 নম্বৰটো পঢ়ি ল'বা। তাৰপিছত আহা তোমালোকে 7 নম্বৰটো আমাৰ ইম্পৰ্টেণ্ট আছে, 7 নম্বৰটো আৰু ইয়াত 9 নম্বৰটো পঢ়িবা, 7, 9 আৰু লাষ্টটো ইমান ইম্পৰ্টেণ্ট নাই, সেইকেইটা পঢ়িলে হৈ যাব। তাৰপিছত আহা তোমালোকে, মই কৈ আছোঁ তোমালোকক কেই নম্বৰ পেজত আহিবা। ইয়াত চোৱা তোমালোকে পেজ নম্বৰ 253 ভিতৰত এটা সূত্ৰ দিয়া আছে, এইটো সূত্ৰ কি, এটা শংকুৰ বক্ৰ পৃষ্ঠকালি, এইটো তোমালোকে মুখস্থ কৰি ল'বা সূত্ৰটো, এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট হয়, এইটো পঢ়ি ল'বা, এইটো পঢ়িবা। তাৰপিছত তোমালোকে আহা ডাইৰেক্ট অনুশীলনী 13.3, ইয়াত তোমাৰ 1 নম্বৰটো ইম্পৰ্টেণ্ট আছে, 2 নম্বৰটো প্ৰেক্টিছ কৰিবা, 1, 2 প্ৰেক্টিছ কৰিবা। তাৰপিছত আহা ডাইৰেক্ট 5 নম্বৰটো প্ৰেক্টিছ কৰিবা। তাৰপিছত আহা তোমালোকে কৈ আছোঁ মই 8 নম্বৰটো অলপ চাই ল'বা, কাৰণ 8 নম্বৰটো ইম্পৰ্টেণ্ট নহয়, আহাৰ চান্স নাই ক'ব গ'লে, কিন্তু তথাপি তোমালোকে এবাৰ চাই ল'বা। তাৰপিছত তোমালোকে আহি থাকা, ইয়াত কি দিছে, এটা গোলকৰ পৃষ্ঠকালি, এইটো মুখস্থ কৰি ল'বা। তাৰপিছত এটা অৰ্ধগোলকৰ বক্ৰ পৃষ্ঠকালি, এইটো মুখস্থ কৰিবা। তাৰপিছত এটা অৰ্ধগোলকৰ মুঠ পৃষ্ঠকালি, এইটো পঢ়িবা। আৰু তাৰপিছত তোমালোকে আহি থাকা, মই তোমালোকক অনুশীলনীৰ কুৱেশ্যনখিনি কৈ দিম। ইয়াত চোৱা দিয়া আছে অনুশীলনী 13.4, ইয়াৰ ভিতৰত আমাৰ 1, 2 মষ্ট ইম্পৰ্টেণ্ট ক'ব গ'লে, ভেৰি ইম্পৰ্টেণ্ট, তোমালোকে এইকেইটা পঢ়ি ল'বা। তাৰপিছত আছে আমাৰ কি, আৰু ইয়াত ক'ব গ'লে 6, 8 আৰু 5টো নালাগে, 9টো তোমালোকে পাৰিলে এবাৰ চাই ল'বা, কিন্তু 6 আৰু 8টো আমাৰ মষ্ট ইম্পৰ্টেণ্ট হয়, এই দুটা তোমালোকে পঢ়িবা। তাৰপিছত তোমালোকে আহা ডাইৰেক্ট, তাৰপিছত তোমালোকে চোৱা দিয়া আছে ইয়াত ঘনক এটাৰ আয়তন, এইটো তোমালোকে মুখস্থ কৰি ল'বা। তাৰপিছত তোমালোকে আহা ডাইৰেক্ট অনুশীলনী 13.5, ইয়াৰ ভিতৰত আমাৰ ইম্পৰ্টেণ্ট বুলি ক'লে 1 নম্বৰটো ইম্পৰ্টেণ্ট আছে, তাৰপিছত 3 নম্বৰটো ইম্পৰ্টেণ্ট আছে, তোমালোকে 1, 3 আৰু 6, 1, 3, 6, তাৰপিছত আৰু কি আছে আমাৰ 9টো প্ৰেক্টিছ কৰিবা, তাতে হৈ যাব। তাৰপিছত তোমালোকে এই সূত্ৰটো এবাৰ চাই ল'বা, এইটো ইমান এটা ইম্পৰ্টেণ্ট নহয়, জাষ্ট তোমালোকে চাই ল'বা এবাৰ। তাৰপিছত তোমালোকে আহি থাকা 13.6 অনুশীলনী, ইয়াৰ ভিতৰত আমাৰ ইম্পৰ্টেণ্ট বুলি ক'বলৈ গ'লে 1, 3, তাৰপিছত আহা তোমালোকে 1, 3, 5 এইকেইটা পঢ়িবা, আৰু ইয়াৰ লাষ্টত কোনটো পঢ়িবা, 6 নম্বৰটো পঢ়িবা, প্ৰেক্টিছ কৰিবা, তাতে হৈ যাব। তাৰপিছত তোমালোকে ডাইৰেক্ট আহা, মই পেজ নম্বৰ কৈ আছোঁ, পেজ নম্বৰটো নাই ইয়াত, অনুশীলনী চোৱা, অনুশীলনীত কি দিয়া আছে, অনুশীলনীত চোৱা তোমালোকে 13.7, ইয়াৰ আমাৰ 1, 2, 3 তিনিটাই প্ৰেক্টিছ কৰিবা, ইয়াত আমাৰ তিনিটা ইম্পৰ্টেণ্ট আছে, মষ্ট ইম্পৰ্টেণ্ট ক'বলৈ গ'লে। তাৰপিছত আহা তোমালোকে 5 আৰু 7টো যেনেকৈ হওক পঢ়ি ল'বা। তাৰপিছত তোমালোকে আহি থাকা, মই কৈ আছোঁ অনুশীলনী 13.8, অনুশীলনী 13.8ৰ ভিতৰত আমাৰ 1, 2টো মষ্ট ইম্পৰ্টেণ্ট, এই দুটা তোমালোকে এৰি নাযাবা, প্ৰেক্টিছ কৰিবা, মুখস্থটো নহয়, মেথ কেতিয়াও মুখস্থ কৰিব নোৱাৰা, তোমালোকে জাষ্ট কপিত ট্ৰাই কৰা, হৈ যাব। 1, 2 গ'ল, তাৰপিছত তোমালোকে 3টো পঢ়িবা, 7টো পঢ়িবা, এইকেইটা পঢ়িলে তোমালোকে বাকীখিনি ইয়াৰ পৰাই কৰিব পাৰিবা। তাৰপিছত 10টো পঢ়িবা অলপ। তাৰপিছত তোমালোকে অনুশীলনী 13.9, ইয়াত ক'বলৈ গ'লে তোমালোকৰ ইমান এটা ইম্পৰ্টেণ্ট নাই,
তাৰপিছত তোমালোকে আহি থাকা ইয়াত চোৱা সাৰাংশ দিয়া আছে, এইখিনি তোমালোকে অলপ চাই ল'বা, ইয়াৰ পৰা আহি থাকে মাজে মাজে কোৱেশ্চন। এতিয়া তোমালোকে আহা পৰিসংখ্যা, আমাৰ চতুৰ্দশ অধ্যায় মানে 14 অধ্যায় পৰিসংখ্যা, এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট হয়, তোমালোকে ইয়াত চাই লোৱা, মই কৈ আছোঁ কোৱেশ্চনখিনি। তাৰপিছত তোমালোকে আহি থাকে ইয়াত অনুশীলনী চোৱা, পেজ নম্বৰ 275। পেজ নম্বৰ 275ত দুটা কোৱেশ্চন দিয়া আছে, ইয়াৰ আমাৰ দুটা ইম্পৰ্টেণ্ট হয়, তোমালোকে এই দুটা ভালকৈ মুখস্থ কৰি ল'বা, মুখস্থ নহয় প্ৰেক্টিছ কৰি ল'বা। তাৰপিছত আহা তোমালোকে, মই কৈ আছোঁ পেজ নম্বৰ কিমান আহিবা, তোমালোকে পেজ নম্বৰ আহি থাকা, তোমালোকে ডাইৰেক্ট আহা পেজ নম্বৰ 294 পেজ নম্বৰ আহিলে চোৱা অনুশীলনী দিয়া আছে আমাৰ 14.3। ইয়াত তোমালোকে 2 নম্বৰটো পঢ়িবা, 2 নম্বৰটো আমাৰ খুবেই ইম্পৰ্টেণ্ট হয়, 2 নম্বৰটো অহাৰ চান্স আছে। তাৰপিছত 3 নম্বৰটো পঢ়িবা, 3 নম্বৰটো, তাৰপিছত 4 নম্বৰটো ট্ৰাই কৰিবা। তাৰপিছত আহা 5 নম্বৰটো ইমান ইম্পৰ্টেণ্ট নহয়, কিন্তু 6 নম্বৰটো তোমালোকে এৰি নাযাবা, 6 নম্বৰটো প্ৰেক্টিছ কৰিবা। তাৰপিছত তোমালোকে আহি থাকা ইয়াতে 8 নম্বৰটো আমাৰ ইম্পৰ্টেণ্ট হয়, 8 নম্বৰটো এবাৰ প্ৰেক্টিছ কৰিবা। 9 নম্বৰটো ইমান এটা দৰকাৰ নাই, 8 নম্বৰ কৰিলে হৈ যাব, 9 নম্বৰটো তোমালোকে পাৰিবা। তাৰপিছত তোমালোকে আহা আমাৰ নেক্সটত কি আছে, তোমালোকে এতিয়া নেক্সটত আহা 14.4 অনুশীলনী 14.4ত 1 2 3 এই গোটেইখিনি তোমালোকে প্ৰেক্টিছ কৰিবা। 1 2 3 4 প্ৰেক্টিছ কৰিলে এইবিলাক পৰীক্ষাত অহাৰ চান্স আছে। 5 নম্বৰটো প্ৰেক্টিছ কৰিবা, অতি সহজ, এইবিলাক ইমান এটা কঠিন নহয়, এবাৰ দুবাৰতে হৈ যাব। এতিয়া আহা তোমালোকে পেজ নম্বৰ আমাৰ 15 অধ্যায় 15, ইয়াত তোমালোকে চোৱা কি কৈছে, এইটো আছে ইম্পৰ্টেণ্ট পাৰ্টে হয় আমাৰ, এইটোও তোমালোকে ইয়াত জাষ্ট চাই লোৱা, মই দেখাই আছোঁ তোমালোকক কোনটো কোনটো অহাৰ চান্স আছে। ইয়াত আমাৰ পেজ নম্বৰ 321, পেজ নম্বৰ 321ত চোৱা অনুশীলনী 15.1ত দিয়া আছে। ইয়াত আমাৰ 1 নম্বৰটো খুবেই ইম্পৰ্টেণ্ট, 2 নম্বৰটো ইম্পৰ্টেণ্ট, তোমাৰ 1 2 পঢ়িবা। তাৰপিছত 4 নম্বৰটো পঢ়িবা। তাৰপিছত আহা তোমালোকে 5টো ট্ৰাই কৰিবা, 5টোও ইম্পৰ্টেণ্ট হয়। তাৰপিছত তোমালোকে 7 নপঢ়িলেও 6টো পঢ়িবা, 6 নপঢ়িলেও 6 নপঢ়িলেও এইটো নপঢ়িলেও 7টো পঢ়িবা, 7টো আমাৰ ইম্পৰ্টেণ্ট আছে। তাৰপিছত তোমালোকে ডাইৰেক্ট আহা 12 নম্বৰটো এবাৰ চাই ল'বা।